মালিবাৰীত ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ বাৰ্ষিক অধিৱেশন সম্পন্ন। কামৰূপ জিলাৰ সোণতলীৰ ৩ নম্বৰ মালিবাৰী পথাৰত ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা ৭ম বাৰ্ষিক অধিৱেশনৰ ২ জানুৱাৰীত সামৰণি পৰে। ৩দিনীয়া কাৰ্যসূচী মতে গজল, তকৰীৰ, জিকিৰ, আজান, কোৰাণ পাঠ, কুইজ আদিৰ প্ৰতিযোগিতামূলক অনুষ্ঠানৰ পাছতে শেষদিনা সন্ধিয়া ৫ বজাত আব্দুল মান্নানৰ পৌৰোহিত্যত অনুষ্ঠিত কৰে মুকলি বঁটা বিতৰণী সভা। অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ফাউণ্ডেশ্যনৰ সম্পাদক এম ছাদ্দাম হুছেইনে। বঁটা বিতৰণী সভাত কৃতকাৰ্য লাভ কৰা বিভিন্ন প্ৰতিযোগী ছাত্ৰ ছাত্ৰীলৈ প্ৰদান কৰে বঁটা। ইয়াৰ পিছতে আলহাজ আছান আলী মুন্সিৰ সভাপতিত্বত অনুষ্ঠিত অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰে বিশাল ৱাজ মহফিলৰ। সভাত মুখ্য অতিথিদ্বয় বক্সিৰহাটৰ হজৰত মৌলানা আব্দুল মুকিতৰ লগতে বকৰ ডেকাচাঙৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতসম্পন্ন বক্তা মুফতি আলহাজ আব্দুল বাছাৰ চাহাবৰ লগতে সোণতলী টোপামাৰী জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলী, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কোৰবান আলী, ৰাংগাপানীৰ ইছলাম হুছেইন হাইস্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলাম, বগৰীহাটী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক এম ইব্ৰাহিম আলী, আলাউদ্দিন আল আমানা আৰু গাঁও প্ৰধান আব্বাছ আলীয়ে উপস্থিত থাকি মূল্যৱান বক্তব্য প্ৰদান কৰে। এই মুকলি ধৰ্মসভাত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিৰে সামৰণি পৰে অধিৱেশনৰ ৩দিনীয়া কাৰ্যসূচীৰ। ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ পৰা আমাৰ ৭ম বাৰ্ষিক অধিৱেশন সমাপ্ত হ'ল। ৩দিনীয়া কাৰ্যসূচী আছিল। ৩দিনীয়া কাৰ্যসূচীত প্ৰথম দিনা আমাৰ আজান, গজল, কুইজ প্ৰতিযোগিতা হৈছিল। তাৰ পিছদিনাখন কোৰাণ তেলাৱাত প্ৰতিযোগিতা আৰু ২ তাৰিখত মুকলি সভা অনুষ্ঠিত কৰা হ'ল। মুকলি সভাত মুখ্য অতিথি হিচাপে আছিল শ্বাহজাহান আলী ডাঙৰীয়া, বিশিষ্ট অতিথি হিচাপে আছিল কোৰবান আলী ডাঙৰীয়া, অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়। আৰু এই বিভিন্ন প্ৰতিযোগিতাসমূহত ভালেসংখ্যক আমাৰ প্ৰতিযোগী পাইছিলোঁ। গজল প্ৰতিযোগিতাত ৭০ জন আছিল। আজান, কোৰাণ তেলাৱাতত মানে ৬০ৰ ওপৰত আমি প্ৰতিযোগী পাইছিলোঁ। গতিকে আমাৰ এইবাৰ প্ৰতিযোগী চাই বহুত ভাল লাগিছে। অনাগত দিনবোৰত আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা এনেকুৱা সহায় সহযোগিতা যোগদান আমি আন্তৰিকতাৰে কামনা কৰিছোঁ, যাতে আমাক এনেকৈ অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰে। ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ উদ্যোগত সমাজত বহুত কুসংস্কাৰ আছে। এই সংস্কাৰবিলাক দূৰ কৰাৰ উদ্দেশ্য এই ফাউণ্ডেশ্যনখন গঢ়ি তোলা হৈছে। আৰু বাৰ্ষিক অধিৱেশনটো এক মহৎ উদ্দেশ্যৰে বাৰ্ষিক অধিৱেশনৰ তাৰিখবোৰ নিৰ্ধাৰণ কৰা হয়। যেনেকৈ আমাৰ 31st নাইটত আমাৰ যুৱকসকলে এই পথাৰত মানে ডিজে বজাই গান গাইছিল, মানে পিকনিক কৰিছিল। আমাৰ এই যোৱা 7 বছৰ ধৰি এই প্ৰগ্ৰাম হোৱাৰ পিছৰ পৰা আমাৰ সেই যুৱকবিলাকে ডিজে বজোৱা বাদ দি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। মই নথৈ আনন্দিত হৈছোঁ। এই অঞ্চলৰ মুৰব্বীসকল আমাক ভালেই সহায় কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক সহায় কৰিছে। বিভিন্ন ধৰণৰ চাঁদা দাতা, পুৰস্কাৰ দাতা হৈ আমাক সহায় কৰিছে। গতিকে তেখেতসকলক মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। অনাগত দিনবোৰত যাতে এনেকৈ আমাৰ সহায়ৰ হাত আগবঢ়াই দিয়ে। গৰৈমাৰীৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, PI নিউজ।